ওম শান্তি। আজিৰ তাৰিখ 29 মে 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোক পুনৰাই নিজৰ ঠিকনাত আহি উপস্থিত হৈছা। তোমালোকে পিতাৰ দ্বাৰা ৰচয়িতা আৰু ৰচনাক জানি গৈছা। গতিকে আনন্দত পুলকিত হৈ যাব লাগে। আৰু আজিৰ প্ৰশ্ন, এই সময়ত পিতাই তোমালোক সন্তানসকলক কিয় অলংকিত কৰি আছে? পিতাই উত্তৰত কৈছে, কিয়নো আমি এতিয়া সুশোভিত হৈ বিষ্ণুপুৰীলৈ অৰ্থাৎ শহুৰৰ ঘৰলৈ যাব লাগে। কিয়নো আমি এতিয়া সুশোভিত হৈ বিষ্ণুপুৰীলৈ অৰ্থাৎ শহুৰৰ ঘৰলৈ যাব লাগে। এই জ্ঞানেৰে সুশোভিত হৈ আমি বিশ্বৰ মহাৰজা মহাৰাণী হওঁগৈ। এতিয়া সংগম যুগত আছো। বাবাই শিক্ষক হৈ পিতাৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ লৈ যাবলৈ পঢ়াই আছে। আৰু আজিৰ গীত আখিৰ ৱহ দিন আয়া আজ, অৰ্থাৎ অৱশেষত আজি সেই দিনটি আহিল। ওম শান্তি। মৰমৰ অমায়িক সন্তানসকলে অতিকৈ মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলা। তোমালোক সন্তানসকলেহে জানা যে আধাকল্প যিজন প্ৰেমিকক স্মৰণ কৰিছা, অৱশেষত তেওঁক পালা। জগতৰ লোকে এইটো নাজানে যে আমি আধাকল্প ভক্তি কৰোঁ, প্ৰেমিক পিতাক আহ্বান জনাওঁ, আমি প্ৰেমিকা, তেওঁ প্ৰেমিক। পিতাই কৈছে, জগতৰ লোকে এইটো নাজানে যে আমি আধাকল্প ভক্তি কৰোঁ, প্ৰেমিক পিতাক আহ্বান জনাওঁ, আমি প্ৰেমিকা, তেওঁ প্ৰেমিক। এইটো কোনেও নাজানে। পিতাই কয়, ৰাৱণে তোমালোকক একেবাৰে তুচ্ছ বুদ্ধিৰ কৰি দিছে, বিশেষকৈ ভাৰতবাসীক। তোমালোক দেৱী দেৱতা আছিলা, এইটো পাহৰি গলা, সেয়েহে তুচ্ছ বুদ্ধিৰ হলা। নিজৰ ধৰ্মক পাহৰি যোৱা, এয়া হৈছে তুচ্ছ বুদ্ধিৰ কাম। এতিয়া এয়া কেৱল তোমালোকেহে জানা, আমি ভাৰতবাসী স্বৰ্গবাসী আছিলো। এই ভাৰত স্বৰ্গ আছিল। অলপহে সময় হৈছে, 1250 বছৰটো সত্যযুগ আছিল আৰু 1250 বছৰ ৰাম ৰাজ্য আছিল। সেই সময়ত অপাৰ সুখ আছিল। সুখক স্মৃতিলৈ আনি পুলকিত হৈ যোৱা উচিত। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলি এয়া পাৰ হৈ গ'ল। সত্যযুগৰ আয়ুস কিমান আছিল এইটো কোনেও নাজানে। লাখ লাখ বছৰ কেনেকৈ হ'ব পাৰে? এতিয়া পিতা আহি বুজায়, তোমালোকক মায়াই কিমান তুচ্ছ বুদ্ধিৰ কৰি দিলে। জগতত কোনেও নিজক তুচ্ছ বুদ্ধিৰ বুলি নাভাবে। তোমালোকে জানা যে কালি আমি তুচ্ছ বুদ্ধিৰ আছিলো। এতিয়া বাবাই ইমান বুদ্ধি দিছে যে ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তক আমি জানি গৈছো। কালি জনা নাছিলো, আজি জানিছো। যিমানেই জানি গৈ থাকিবা, সিমানেই আনন্দত পুলকিত হৈ গৈ থাকিবা। আমি পুনৰ নিজৰ ঠিকনাত আহি উপস্থিত হৈছো। যথাযথ পিতাই আমাক স্বৰ্গৰ ৰাজ্যভাগ্য দিছিল। যথাযথ পিতাই আমাক স্বৰ্গৰ ৰাজ্যভাগ্য দিছিল, আকৌ আমি হেৰুৱাই পেলালো। এতিয়া পতিত হৈ গলো। সত্যযুগক পতিত বুলি কোৱা নহব, সেইখন হয় পাৱন সৃষ্টি। মনুষ্যই কয়, সেই পতিত পাৱন আহক। ৰাৱণ ৰাজ্যত কোনো পাৱন উচ্চ হবই নোৱাৰে। উচ্চতকৈও উচ্চ পিতাৰ সন্তান হলা, গতিকে উচ্চও হলা। তোমালোক সন্তানসকলে পিতাক জানিছা, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে। ৰাতিপুৱা উঠি নিজৰ অন্তৰক সুধিবা, অমৃতবেলাৰ সময়ছোৱা ভাল। পুৱা অমৃতবেলা বহি এয়া চিন্তন কৰিবা, বাবা আমাৰ পিতাও হয়, শিক্ষকো হয়। সেই ঈশ্বৰ পিতা, সেই পৰম পিতা পৰমাত্মা বুলিতো কয়। এতিয়া তোমালোক সন্তানসকলে জানা যে যিজনক সেই ভগৱান বুলি স্মৰণ কৰা হয়, এতিয়া আমি তেওঁক পাইছো।
আমি পুনৰ বেহদৰ উত্তৰাধিকাৰ লৈ আছো, সেয়া হ'ল লৌকিক পিতা। এয়া হ'ল বেহদৰ পিতা। তোমালোকৰ লৌকিক পিতায়ো সেই বেহদৰ পিতাক স্মৰণ কৰা। গতিকে তেওঁ পিতা সকলৰো পিতা, স্বামীসকলৰো স্বামী হৈ গ'ল। এয়াও ভাৰতবাসীয়েহে কয়, কিয়নো এতিয়া মই পিতা সকলৰো পিতা, স্বামীসকলৰো স্বামী হৈ যাওঁ। মই এতিয়া তোমালোকৰ পিতাও হওঁ, তোমালোক সন্তান হৈছা, বাবা বাবা বুলি কৈ থাকা। এতিয়া পুনৰ তোমালোকক বিষ্ণুপুৰী শহুৰৰ ঘৰলৈ লৈ যাওঁ। এয়া হ'ল তোমালোকৰ পিতাৰ ঘৰ, তাৰ পাছত শহুৰৰ ঘৰলৈ যাবা। সন্তানসকলে জানে আমাক বহুত ভালদৰে সুশোভিত কৰি তোলা হয়। তোমালোক এতিয়া পিতাৰ ঘৰত আছা নহয়, তোমালোকক পঢ়োৱা হয়। তোমালোক এই জ্ঞানেৰে সুসজ্জিত হৈ বিশ্বৰ মহাৰজা মহাৰাণী হোৱা। তোমালোক ইয়ালৈ আহিছাই বিশ্বৰ মালিক হ'বলৈ। যেতিয়া সত্যযুগ আছিল তেতিয়া তোমালোক ভাৰতবাসীহে বিশ্বৰ মালিক আছিলা। তোমালোকে এতিয়া এনেকৈ নোকোৱা যে আমি বিশ্বৰ মালিক হওঁ। তোমালোকে এতিয়া জানা যে ভাৰতৰ মালিক কলিযুগী হয়, আমিতো সংগমযুগী। পুনৰ আমি সত্যযুগত গোটেই বিশ্বৰ মালিক হ'মগৈ। এই কথাবোৰ তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হ'ব লাগে। এইটো জানা যে বিশ্বৰ বাদশ্বাহী দেউতাজন আহিছে, এতিয়া সংগম যুগত আহিছে। জ্ঞানদাতা এজন পিতাই হয়, পিতাৰ বাহিৰে কোনো মনুষ্যক জ্ঞানদাতা বুলি কোৱা নহ'ব। কিয়নো পিতাৰ এনেকুৱা জ্ঞান আছে যাৰ দ্বাৰা গোটেই বিশ্বৰ সদগতি হয়। তত্ত্বসহিত সকলোৰে সদগতি হৈ যায়, মনুষ্যৰ সদগতিৰ জ্ঞান নাই। এই সময়ত তত্ত্বসহিত গোটেই সৃষ্টি তমোপ্ৰধান, ইয়াত থাকোতা সকলো তমোপ্ৰধান। নতুন সৃষ্টি হৈছে সত্যযুগ, তাত থাকোতা সকলো দেৱতা আছিল। আকৌ ৰাৱণে জয় কৰি ল'লে, এতিয়া পুনৰ পিতা আহিছে। তোমালোক সন্তানসকলে কোৱা, আমি বাপ দাদাৰ ওচৰলৈ যাওঁ। পিতাই আমাক দাদাৰ অৰ্থাৎ ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ বাদশ্বাহী উত্তৰাধিকাৰ হিচাপে দিয়ে। পিতাইতো স্বৰ্গৰ বাদশ্বাহী দিব, অন্য কি দিব? তোমালোক সন্তানসকলৰ বুদ্ধিত এইটোতো উদয় হ'ব লাগে নহয়, কিন্তু মায়াই পাহৰাই দিয়ে। স্থায়ী আনন্দত থাকিবলৈ নিদিয়ে। যিয়েই ভালদৰে পঢ়িব আৰু আনক পঢ়াব, তেওঁলোকেহে উচ্চ পদ পাব। গোৱাও হয়, ছেকেণ্ডত জীৱন মুক্তি। এবাৰেই চিনি পাব লাগে নহয়, সকলো আত্মাৰ পিতা এজনেই। সেই সকলো আত্মাৰ পিতা এতিয়া আহিছে, কিন্তু সকলোৱেতো সাক্ষাৎ কৰিবও নোৱাৰিব, অসম্ভৱ। পিতাটো পঢ়াবলৈ আহে। তোমালোকো সকলো শিক্ষক হোৱা, গীতা পাঠশালা বুলি কোৱা নহয়। এই শব্দকে এতিয়াও গতানুগতিক। এনেকৈ কয় যে কৃষ্ণই গীতা শুনালে, কিন্তু এয়া কৃষ্ণৰ পাঠশালাটো নহয়, কৃষ্ণৰ আত্মাই পঢ়ি আছে। সত্যযুগত কোনোবাই গীতা পাঠশালাত পঢ়ে বা পঢ়াই জানো? কৃষ্ণটো সত্যযুগতেই থাকে, পাছত ৮৪ জন্ম লয়। এটা শৰীৰো আনটোৰ লগত নিমিলে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি প্ৰত্যেক আত্মাত নিজৰ ৮৪ জন্মৰ ভূমিকা নিহিত হৈ আছে। এটা ছেকেণ্ডো আনটো ছেকেণ্ডৰ লগত নিমিলে। তোমালোকে ৫,০০০ বছৰ ভূমিকা পালন কৰা, এটা ছেকেণ্ডৰ ভূমিকা আনটো ছেকেণ্ডৰ লগত নিমিলে। পিতাই কৈছে এটা ছেকেণ্ডৰ ভূমিকা আনটো ছেকেণ্ডৰ লগত নিমিলে। কিমান বুজিবলগীয়া কথা। ড্ৰামা হয় নহয়, ভূমিকা পুনৰাবৃত্তি হৈ গৈ থাকে। বাকী সেই শাস্ত্ৰ আদি সকলো হৈছে ভক্তি মাৰ্গৰ। আধাকল্প ভক্তি চলে, তাৰ পাছত মইহে আহি সকলোকে সদগতি দিওঁ। তোমালোকে জানা যে ৫,০০০ বছৰ পূৰ্বে ৰাজত্ব কৰিছিলা, সদগতিত আছিলা, দুখৰ নাম নাছিল। এতিয়াতো দুখেই দুখ, ইয়াক দুখধাম বুলি কোৱা হয়। শান্তিধাম, সুখধাম আৰু দুখধাম। ভাৰতবাসীকহে আহি সুখধামৰ ৰাস্তা দেখুৱাওঁ। কল্পয়ে কল্পয়ে আকৌ মই আহিবলগীয়া হয়, অনেকবাৰ আহিছোঁ, আহি থাকিম, ইয়াৰ অন্ত হ'ব নোৱাৰে। তোমালোকে চক্ৰ পৰিক্ৰমা লগাই দুখধামত আহা, তাৰ পাছত মই আহিবলগীয়া হয়। এতিয়া তোমালোকৰ ৮৪ জন্মৰ চক্ৰৰ স্মৃতি উদয় হৈছে। পিতাই কৈছে যে এতিয়া তোমালোকৰ ৮৪ জন্মৰ চক্ৰৰ স্মৃতি উদয় হৈছে। এতিয়া পিতাক ৰচয়িতা বুলি কোৱা হয়। এনেকুৱা নহয় যে ড্ৰামাৰ কোনোবা ৰচয়িতা আছে। ৰচয়িতা অৰ্থাৎ এই সময়ত আহি সত্যযুগ ৰচনা কৰে। সত্যযুগত যিসকলৰ ৰাজ্য আছিল, পুনৰ হেৰুৱালে, তেওঁলোককহে বহি পঢ়াওঁ। সন্তানসকলক তুলি লয়। তোমালোক মোৰ সন্তান নোহোৱা জানো? তোমালোকক কোনো সাধুসন্ত আদিয়ে নপঢ়ায়, পঢ়াওতা এজনেই পিতা, যিজনক সকলোৱে স্মৰণ কৰে। যাক স্মৰণ কৰা হয় তেওঁ নিশ্চয় কেতিয়াবা আহিবও নহয়। এইখিনিও বোধশক্তি কাৰো নাই যে স্মৰণ কিয় কৰে।
তেন্তে নিশ্চয় পতিত পাৱন পিতা আহে। যীশুখ্ৰীষ্টক এনেকৈ নকয় যে পুনৰ আহক। তেওঁলোকেতো এনেকৈ বুজি লয় যে ক্ৰাইষ্ট যীশুখ্ৰীষ্ট হৈ গ'ল, পুনৰ অহাৰ কথাই নাই। স্মৰণ তথাপি পতিত পাৱনকে কয়, আমাক অৰ্থাৎ আত্মাসকলক পুনৰ উত্তৰাধিকাৰ দিয়ক। এতিয়া তোমালোক সন্তানসকলৰ স্মৃতি উদয় হৈছে যে বাবাৰ আগমন হৈছে। তেওঁ নতুন সৃষ্টি স্থাপনা কৰে। তেওঁ তথাপি নিজৰ সময়ত ৰাজু তমু অৱস্থাতেই আহিব। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা যে আমি মাষ্টাৰ জ্ঞানবান হওঁ। এজন পিতাই আছে যিয়ে তোমালোক সন্তানসকলক পঢ়াই বিশ্বৰ মালিক কৰি তোলে, নিজে নহয়, সেইবাবে তেওঁক নিষ্কাম সেৱাধাৰী বুলি কোৱা হয়। মনুষ্যই কয় আমি ফলৰ আশা নাৰাখোঁ, নিষ্কাম সেৱা কৰোঁ, কিন্তু এনেকুৱা নহয়। যেনেকুৱা সংস্কাৰ লৈ যায় সেই অনুসৰি জন্ম পায়, কৰ্মৰ ফল অৱশ্যে পোৱা যায়। সন্ন্যাসীসকলেও পুনৰ জন্ম গৃহস্থালিতে লৈ আকৌ সংস্কাৰ অনুসাৰে সন্ন্যাস ধৰ্মত গুচি যায়। যেনেকৈ বাবাই যোদ্ধাসকলৰ উদাহৰণ দিয়ে, এনেকৈ কয় যে গীতাত লিখা আছে, যিয়ে যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিব তেওঁ স্বৰ্গলৈ যাব, কিন্তু স্বৰ্গৰো নিৰ্দিষ্ট সময় থকা উচিত নহয় জানো? স্বৰ্গ লাখ লাখ বছৰৰ বুলি কৈ দিয়ে। তোমালোকে এতিয়া জানা পিতাই কি বুজায়, গীতাত কি লিখি দিছে। এনেকৈ কয় ভগৱানুবাচ, মই সৰ্বব্যাপী। পিতাই কয়, মই নিজকে এনেকুৱা গালি কেনেকৈ দিম যে কুকুৰ মেকুৰী সকলোতে আছে। পিতাই কয়, মই নিজকে এনেকুৱা গালি কেনেকৈ দিম যে কুকুৰ মেকুৰী সকলোতে আছো। মোকতো জ্ঞানৰ সাগৰ বুলি কোৱা, তেন্তে মই নিজকে আকৌ সৰ্বব্যাপী বুলি কেনেকৈ ক'ম? কিমান মিছা কথা, জ্ঞানটো কাৰোৱে নাই। সন্ন্যাসী আদিৰ কিমান মান আছে, কিয়নো পবিত্ৰ হয়। সত্যযুগততো কোনো গুৰু নাথাকে। ইয়াতো স্ত্ৰীক কোৱা হয়, তোমাৰ পতিয়েই গুৰু ঈশ্বৰ, অন্য কোনো গুৰু শৰণাগত নহবা। এনেকৈতো তেতিয়া বুজোৱা হৈছিল, যেতিয়া ভক্তিও শতপ্ৰধান আছিল। সত্যযুগততো গুৰু নাছিল, ভক্তিৰ আৰম্ভণিতো গুৰু নাথাকে। পতিয়েই সকলো, গুৰুৰ শৰণাগত নহয়। এই সকলোবোৰ কথা তোমালোকে এতিয়া বুজি পোৱা। বহুত মনুষ্যই ব্ৰহ্মাকুমাৰীৰ নাম শুনিলেই ভয় খায়, কিয়নো তেওঁলোকে এনেকৈ ভাবে যে এওঁলোকে ভাই ভনীৰ সম্বন্ধ জুৰি দিয়ে। হেৰ' প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হোৱাটো ভালেই নহয় জানো? বিকে সকলেই স্বৰ্গৰ উত্তৰাধিকাৰ লয়, আৰু এতিয়া তোমালোকে লৈ আছা। তোমালোক বিকে হৈছা। দুয়োটিয়ে কয়, আমি ভাই ভনী। শৰীৰৰ বোধ বিকাৰৰ গোন্ধ আঁতৰি যায়। আমি এজন পিতাৰ সন্তান ভাই ভনী বিকাৰত কেনেকৈ যাব পাৰোঁ? এয়াতো মহান পাপ। পবিত্ৰ হৈ থাকিবলৈ এইটো যুক্তি ড্ৰামাত আছে। সন্ন্যাসীসকলৰ হৈছে নিবৃত্তি মাৰ্গ, তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। তোমালোকে এতিয়া এই সৃষ্টিৰ ৰীতি প্ৰথা এৰি এই সৃষ্টিখনকেই পাহৰি যাব লাগে। তোমালোক স্বৰ্গৰ মালিক আছিলা, আকৌ ৰাৱণে কিমান কৰি দিলে। এয়াও পিতাই বুজাইছে। কোনোবাই যদি কয় যে আমি কেনেকৈ মানি ল'ম যে আমি 84 জন্ম লৈছোঁ। 84 জন্ম লৈছা, এয়াতো আমি ভাল কথাই কওঁ নহয়। 84 জন্ম যদি লোৱা নাই, তেন্তে তৃষ্টিয়েই নাথাকিব। বুজি পোৱা যায় যে এওঁ দেৱী দেৱতা ধৰ্মৰ নহয়, স্বৰ্গলৈ আহিব নোৱাৰিব। প্ৰজাৰ মাজতো কম পদ পাব, প্ৰজাৰ মাজতো ভাল পদ কম পদ থাকে নহয়। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। ভগৱান আহি ৰাজ্য স্থাপনা কৰে। শ্ৰীকৃষ্ণতো বৈকুণ্ঠৰ মালিক আছিল। স্থাপনা পিতাই কৰে। পিতাই গীতা শুনালে, যাৰ দ্বাৰা এই পদ পালে, তাৰ পাছততো পঢ়া আৰু পঢ়োৱাৰ দৰকাৰেই নাই। পিতাই কৈছে যে পিতাই গীতা শুনালে, যাৰ দ্বাৰা এই পদ পালে, তাৰ পাছততো পঢ়া আৰু পঢ়োৱাৰ দৰকাৰেই নাই। তোমালোকে পঢ়ি পদ প্ৰাপ্ত কৰা, তাৰ পাছত জানো গীতাৰ জ্ঞান পঢ়িবা? জ্ঞানেৰে সদ্গতি পাই গলা, যিমান পুৰুষাৰ্থ সিমান উচ্চ পদ পাব। যিমান পুৰুষাৰ্থ কল্পপূৰ্বে কৰিছিল, সিমানেই কৰি থাকে। সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। শিক্ষককো চাব লাগে, এওঁ মোক পঢ়াইছে, মই এওঁতকৈও হুঁচিয়াৰ হ'ব লাগে। সুযোগ বহুত আছে। উচ্চতকৈও উচ্চ হ'বলৈ চেষ্টা কৰিব লাগে। মূল কথা হ'ল তমোপ্ৰধানৰ পৰা শতপ্ৰধান হ'ব লাগে। এয়া বুজিবলগীয়া কথা নহয় জানো? গৃহস্থালিতো থাকিব লাগে, পিতাক স্মৰণ কৰিব লাগে, তেতিয়া পাৱন হৈ যাবা। ইয়াত সকলো পতিত, ইয়াত দুখেই দুখ আছে। সুখৰ ৰাজ্য কেতিয়া আছিল এয়া কোনেও নাজানে। দুখত কয়
হে ভগৱান, হে ৰাম, এই দুখ কিয় দিছা? এতিয়া ভগৱানতো পিতাই কৈছে যে সুখৰ ৰাজ্য কেতিয়া আছিল এয়া কোনেও নাজানে। দুখত কয় যে হে ভগৱান, হে ৰাম, এই দুখ কিয় দিছা? এতিয়া ভগৱানেতো কাকো দুখ নিদিয়ে। এতিয়া ভগৱানেতো কাকো দুখ নিদিয়ে। ৰাৱণে দুখ দিয়ে। এতিয়া তোমালোকে জানা যে আমাৰ ৰাজ্যত আৰু অন্য কোনো ধৰ্ম নাথাকিব। পাছত আকৌ অন্য ধৰ্ম আহিব। তোমালোক যলৈকে নোযোৱা পঢ়া লগত আছে। মন্মনাভৱৰ লক্ষ্যটো পাইছা। পিতাক স্মৰণ কৰা। পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছো। এইখিনিও স্মৃতিত ৰাখিব নোৱাৰে। এইটো স্মৃতি দৃঢ় হ'ব। এইটো স্মৃতি দৃঢ় হ'ব। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে পুৱা অমৃতবেলা উঠি চিন্তন কৰিব লাগে। পিতা আমাৰ পিতাও হয়, শিক্ষকো হয়। এতিয়া পিতা আমাক জ্ঞান ৰত্নেৰে অলংকৃত কৰিবলৈ আহিছে। তেওঁ পিতা সকলৰো পিতা, পতি সকলৰো পতি। এনেকৈ চিন্তন কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে। দ্বিতীয়তে প্ৰত্যেকৰে পুৰুষাৰ্থক সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। উচ্চ পদ পোৱাৰ সুযোগ আছে। সেয়েহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। আৰু আজিৰ বৰদান নিৰ্বিকাৰী হোৱাৰ শক্তিৰে সূক্ষ্মলোক বা তিনিওলোকৰ অনুভৱ কৰোতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। নিৰ্বিকাৰী হোৱাৰ শক্তিৰে সূক্ষ্মলোক বা তিনিওলোকৰ অনুভৱ কৰোতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা যিসকল সন্তানৰ ওচৰত নিৰ্বিকাৰী হোৱাৰ শক্তি আছে, বুদ্ধিযোগ একেবাৰে পৰিশোধিত, এনেকুৱা ভাগ্যৱান সন্তানে সহজে তিনি লোকৰ পৰিভ্ৰমণ কৰিব পাৰে। সূক্ষ্ম লোকলৈকে নিজৰ সংকল্প পঠিয়াবলৈ সৰ্বসম্বন্ধৰ সাৰৰূপী সূক্ষ্ম স্মৃতি লাগে। এয়াই সকলোতকৈ শক্তিশালী তাৰ শক্তিশালী তাৰ ইয়াৰ মাজত মায়াই হস্তক্ষেপ কৰিব নোৱাৰে। সেয়েহে সূক্ষ্মলোকৰ আড্ডা অনুভৱ কৰিবলৈ নিজক নিৰ্বিকাৰী হোৱাৰ শক্তিৰে সম্পন্ন কৰা। আৰু আজিৰ শ্লোগান কোনো ব্যক্তি বস্তু বা বৈভৱৰ প্ৰতি আকৰ্ষিত হোৱা মানে সংগী পিতাক সংকল্পৰে ত্যাগ কৰা। কোনো ব্যক্তি বস্তু বা বৈভৱৰ প্ৰতি আকৰ্ষিত হোৱা মানে সংগী পিতাক সংকল্পৰে ত্যাগ কৰা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত আত্মিক আভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। পবিত্ৰতা হৈছে সংগমযোগী ব্ৰাহ্মণৰ মহান জীৱনৰ মহানতা। পবিত্ৰতা ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠ অলংকাৰ। যেনেকৈ স্থূল শৰীৰত বিশেষকৈ শ্বাস চলি থকাটো জৰুৰী, শ্বাস অবিহনে জীৱন নাথাকে, তেনেকৈ ব্ৰাহ্মণ জীৱনৰ শ্বাস হৈছে পবিত্ৰতা। 21 জন্মৰ প্ৰালব্ধৰ আধাৰ অৰ্থাৎ ভেটি হৈছে পবিত্ৰতা। ওম শান্তি।